তো ৰাধে ৰাধে বন্ধুসকল, আজিৰ পৰা মোৰ এটা নতুন জাৰ্নি ষ্টাৰ্ট হ'ল মথুৰা বৃন্দাবনলৈ। আৰু মোৰ লগত আছে মোৰ মা, দেউতা, ভণ্টি আৰু মোৰ মামাৰ ল'ৰা। আমাৰ হোম টাউন ষ্টেচনৰ পৰা ৰাতিপুৱা 9টা বজাৰ লোকেল ট্ৰেইনত উঠি দৰ্জাৰ কাষত থিয় দি বাহিৰৰ দৃশ্য চাই আছিলোঁ। আৰু এই ধান খেতিবিলাক চাকচোন গাইজ, কিছুদিন আগতে কিন্তু পথাৰখন সেউজীয়া হৈ আছিলে আৰু এতিয়া টোটেলি হালধীয়া হৈ পৰিছে। আৰু ট্ৰেইনত উঠি এই চবুৱা বস্তুবিলাক নাখালে কিন্তু টাইম পাছ নহয়। আৰু ভণ্টি ইফালে চিৰা ফ্ৰাইৰ লগত চানা মিক্স কৰি দিয়ে। আৰু এই চিৰা ফ্ৰাইবোৰ সকলোৱে একেলগে খাই টাইম পাছ কৰি গৈ আছিলোঁ। এনেকৈ 2 ঘণ্টা অতিক্ৰম কৰাৰ পিছত আমি আহি পালোহি ৰঙিয়া জংচন। ৰঙিয়া প্লেটফৰ্মত থকা এটা দোকানৰ পৰা মই ধোচা ললো আৰু মোৰ লগত ভাইটি ভণ্টিও খালে। প্লেট মাত্ৰ 50 টকা। তাৰে ঠিক 15 মিনিট পিছত 2 নম্বৰ প্লেটফৰ্মত আহি সোমালে ব্ৰহ্মপুত্ৰ মেইল ট্ৰেইনখন। আৰু এই ট্ৰেইনখনত উঠি আমি যাম কামাখ্যা জংচনলৈকে। আমাৰ হাতত জেনেৰেল টিকেট থকাৰ কাৰণে এইখন ট্ৰেইনত জেনেৰেল ডাব্বাত উঠিছো। আৰু অৱস্থাটো চাকচোন গাইছ, ইণ্ডিয়ান ৰেলৱেৰ গোন্ধটো গোন্ধ, তাৰ মাজত আকৌ ইমান লেতেৰা। নাকত ৰুমালখন বান্ধি লৈ 2খন ডাঙৰ ডাঙৰ পাহাৰৰ মাজেৰে শৰাইঘাট ব্ৰিজখন পাৰ কৰি আহি আমি পালোহি কামাখ্যা জংচন। আজিলৈ ইমানে। চেনেলটো কিন্তু